যে পবিত্র ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা জোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা জোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক পুনৰবাৰ আজিৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। পুৰণি নিয়মত ভাৱবাদীসকলৰ দ্বাৰা আৰু নতুন নিয়মত যীশুখ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু আজি আমি ঈশ্বৰৰ ইচ্ছাৰ প্ৰকাশ পাওঁ পবিত্ৰ বাইবেলৰ দ্বাৰা। গোটেই শাস্ত্ৰ ঈশ্বৰৰ নিশ্চাসিত, অৰ্থাৎ ঈশ্বৰৰ নিশ্চা লেখোতাৰ ভিতৰত সুমুৱাই দিয়া। এই কথাটো আমি মনত ৰাখিব লাগে যে ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাত অহা নাই, কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰা চালিত হৈহে ইয়াক লিখা গৈছে পবিত্ৰ। বাইবেলৰ সকলো বাক্য ঈশ্বৰে কয় তেওঁৰ পবিত্ৰ আত্মাৰ যোগেদি। আহকচোন বাইবেলৰ নিৰ্দেশাৱলী আন এটা খণ্ডৰ দ্বাৰা বাইবেলক আৰু অধিক গুৰুত্ব সহকাৰে জানিবলৈ চেষ্টা কৰোঁ। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি পৰমপিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে।
আপুনি বাৰু এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ অধ্যয়ন আৰম্ভ কৰিছোঁ। আজিও আমি বাইবেলৰ সৈতে জড়িত কেইটামান বিশেষ শব্দৰ ওপৰত আলোচনা আগবঢ়াবলৈ আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ বিষয়ে চমু পৰিচয় আগবঢ়াই আছোঁ আৰু যোৱা অনুষ্ঠানত আমি বাইবেলৰ সৈতে জড়িত কেইটামান শব্দৰ কথা উল্লেখ কৰিছিলোঁ। ৰিভিলেশ্যন অৰ্থাৎ প্ৰকাশ, ইনস্পিৰেশ্যন অৰ্থাৎ অনুপ্ৰেৰণা, ইল্লুমিনেশ্যন অৰ্থাৎ আত্মাৰ উদ্দীপ্তি আৰু ইণ্টাৰপ্ৰিটেশ্যন অৰ্থাৎ ব্যাখ্যা। যোৱা অনুষ্ঠানত আমি কৈছিলোঁ যে ঈশ্বৰে মানুহক বিভিন্ন ধৰণে কথা কিছুমান জনাই দিছে। ঈশ্বৰৰ প্ৰকাশ পুৰণি নিয়মত ভাৱবাদীসকলৰ যোগেদি আৰু নতুন নিয়মত যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰে নিজক প্ৰকাশ কৰিছে আৰু সেই প্ৰকাশ আমি ঈশ্বৰৰ বাক্য বাইবেলত পাইছোঁ। এতিয়া আমি দ্বিতীয়টো অতি গুৰুত্বপূৰ্ণ বিষয় অৰ্থাৎ অনুপ্ৰেৰণা বা ইনস্পিৰেশ্যনৰ কথাটোলৈ আহিব খুজিছোঁ। আপোনালোকৰ এই অযোগ্য দাসে বাইবেলখন ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত পুস্তক বুলি বিশ্বাস কৰে। অৰ্থাৎ আমি এই বুলি বিশ্বাস কৰোঁ যে বাইবেলখনত থকা কথাবোৰ, বাক্যবোৰ কৰ্তৃত্বপূৰ্ণ বক্তব্য আৰু ইয়াত থকা প্ৰতিটো বাক্য আমি বাস কৰি থকা এই যুগত আমালৈ আৰু আমাৰ বাবে ঈশ্বৰৰ বাক্য। অনুপ্ৰেৰণাই ঈশ্বৰৰ প্ৰকাশক খাটাং কৰে আৰু বাইবেলে ঠিক সেই কথাই কয়। দুগৰাকী ব্যক্তি, পাচনি পৌলে তিমথিয়লৈ লিখা শেষ চিঠিখনত আৰু পাচনি পিতৰে লিখা শেষ পত্ৰখনত বাইবেলৰ বিষয়ে বিশেষভাৱে লিখিছে। ২ তিমথিয় ৩ নম্বৰ অধ্যায়ৰ ১৬ৰ পৰা ১৭ নম্বৰ পদলৈকে যদি আমি পঢ়োঁ, তাত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাঠ কৰি দিম। গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে, তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, পতিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক। ২ তিমথিয় ৩ নম্বৰ অধ্যায়ৰ ১৬ আৰু ১৭ নম্বৰ পদ পঢ়ি দিলোঁ। অৰ্থাৎ আমি মন কৰা উচিত যে গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত। ঈশ্বৰ নিশ্বাসিত মানেই ঈশ্বৰে নিশাহত এৰি দি লেখোতাজনত সুমুৱাই দিয়াৰ নিচিনা কথা। অৰ্থাৎ ঈশ্বৰে সেই প্ৰতিজন লেখকৰ যোগেদিয়েই কথা কৈছিল আৰু ইয়াতো তেওঁ যি ক'বলৈ ইচ্ছা কৰিছিল ঠিক তাকেই সঠিকভাৱে পাচনি পৌলৰ যোগেদি প্ৰকাশ কৰিছে। পাচনি পৌলে আৰু সেই কথাত নতুনকৈ একো যোগ দিব লগা হোৱা নাছিল। এই বিষয়ে পাচনি পিতৰে এনেদৰে লিখিছে। ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদ পাঠ কৰি দিম। কাৰণ ভাৱবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও অহা নাই, কিন্তু মানুহবিলাকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ ঈশ্বৰৰ পৰা কথা পাই ক'লে। ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদ। আমি এই কথাটো বিশেষভাৱে মন কৰা উচিত যে এই লোকসকল পবিত্ৰ আত্মাৰ যোগেদি বিশেষভাৱে অনুপ্ৰাণিত হৈহে কথাবোৰ লিখিছিল। তেওঁলোকক পবিত্ৰ আত্মাই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰি পেলাইছিল আৰু পবিত্ৰ আত্মাৰ প্ৰভাৱতেই তেওঁলোকে কথাবোৰ লিখিছিল। এজন পণ্ডিতে কৈছিল, শৰীৰত যেনেকৈ আত্মা, তেনেকৈ শব্দবোৰত ভাৱ সুমুৱাই দিয়া হৈছিল পবিত্ৰ আত্মাৰ যোগেদি। আন এজন পণ্ডিতে কৈছে, স্বৰ্গম নোহোৱাকৈ সংগীত অথবা সংখ্যা নোহোৱাকৈ অংক যেনেদৰে নহয়, ভাৱ নোহোৱাকৈ
শব্দও হ'ব নোৱাৰে। আচলতে বাইবেলখনৰ ভাৱ নহয়, গোটেই শব্দবোৰেই ঈশ্বৰ নিশ্বাসিত। এটা ঘটনাৰ কথা আমি ইয়াতে উল্লেখ কৰিব খুজিছোঁ। এগৰাকী ছোৱালীয়ে এজন অতি বিখ্যাত শিক্ষকৰ পৰা গান শিকিবলৈ গৈছিল। ছোৱালীজনীয়ে গান গালে আৰু বিখ্যাত শিক্ষকজনে শুনিলে, কিন্তু ছোৱালীজনীক একো নকলে। তেতিয়া সেই ছোৱালীজনীয়ে বান্ধৱী এগৰাকীক সুধিলে, তেওঁ মোৰ গান শুনি কি ক'লে? তেতিয়া বান্ধৱীগৰাকীয়ে ক'লে, তেওঁ ক'লে, তুমি বোলে স্বৰ্গীয় গীত গালা। ছোৱালীজনীয়ে কথাটো শুনি বিশ্বাস কৰিবলৈ টান পাই আকৌ সুধিলে, সঁচাকৈ তেওঁ তেনেদৰে কৈছেনে? নাই, কিন্তু তেওঁ তেনেকুৱা অৰ্থই কৰিছে, এইবুলি বান্ধৱীজনে উত্তৰ দিলে। তেওঁ ঠিক কি ক'লে মোক কোৱাচোন বুলি ছোৱালীজনীয়ে সুধিলে। তেতিয়া বান্ধৱীগৰাকীয়ে উত্তৰ দিলে, তেওঁ আচলতে কৈছিল যে তোমাৰ গানটো পৃথিৱীত নথকা ধৰণৰ শব্দৰ সমষ্টি হৈছিল। অৱশ্যে পৃথিৱীত নথকা ধৰণৰ শব্দ আৰু স্বৰ্গীয় শব্দৰ মাজত নিশ্চয় যথেষ্ট পাৰ্থক্য আছে, নহয়নে প্ৰিয় শ্ৰোতা? গতিকে সঠিক শব্দটো ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ কথা। আমি এই কথা আকৌ দোহাৰিব খুজিছোঁ যে বাইবেলৰ শব্দবোৰ ঈশ্বৰ নিশ্বাসিত। কেৱল মাত্ৰ সেই শব্দৰ ভাৱবোৰ নহয়, শব্দবোৰো। উদাহৰণস্বৰূপে, মিছা কথা ক'বৰ বাবে ছয়তান ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হোৱা নাছিল, কিন্তু ছয়তানে মিছা কথা কৈছিল বুলি বাইবেলে লিখি ৰাখিছে। অৰ্থাৎ বাইবেলৰ শব্দবোৰ ঈশ্বৰ নিশ্বাসিত। প্ৰভু যীশুৱে প্ৰায়েই কৈছিল, এনেদৰে লিখা আছে, এনেদৰে লিখা আছে বুলি। আৰু তেওঁ তেনেদৰেই পুৰণি নিয়মৰ পৰা উদ্ধৃতি দিছিল। যিসকল লোকে পুৰণি নিয়মৰ কথাবোৰ লিখিছিল, ঈশ্বৰে যিখিনি ক'ব লগা আছিল ঠিক সেইখিনিয়ে লিখিছিল। যাত্ৰা পুস্তক 20 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত মোচীয়ে এই বুলি লিখিছিল, পাছে ঈশ্বৰে এই সকলো কথা ক'লে বোলে। অৰ্থাৎ ঈশ্বৰে কথাবোৰ কৈছিল আৰু ঈশ্বৰে কোৱা কথাখিনিকেই মাত্ৰ মোচীয়ে লিখিছিল। সময়ৰ লগে লগে বাইবেলৰ বহুতো পুৰণি পাণ্ডুলিপি আৱিষ্কৃত হৈ আহিছে। পশ্চিমীয়া দেশ এখনত আৱিষ্কৃত এনে পাণ্ডুলিপিৰ বিষয়ে কওঁতে এজন বিখ্যাত লাইব্ৰেৰিয়ান পণ্ডিতে এই বুলি মন্তব্য কৰিছিল, এনে পাণ্ডুলিপিবোৰৰ কাৰণেই আজি বাইবেলৰ সৰ্বসাধাৰণ পাঠকসকলে বাইবেলত থকা কথাবিলাক সত্য আৰু শুদ্ধ বুলি আশ্বস্ত হ'ব পাৰিছে। দুই এটা সৰু সুৰা সাল সলনি চকুত পৰিলেও হাতেৰে লিখা পাণ্ডুলিপিৰ ক্ষেত্ৰত যিটো স্বাভাৱিক কথা, আজি আমি এই বিষয়ে অতি নিশ্চিত হ'ব পাৰিছোঁ যে নতুন নিয়মখন আমি অপৰিৱৰ্তনীয় ৰূপতেই সঠিক হিচাপেই আজি পঢ়িবলৈ পাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই বিষয়ে নিশ্চিতভাৱে ক'ব পাৰোঁ যে আজি আমি যি বাইবেল পঢ়িবলৈ পাইছোঁ সেয়া মূল লেখাৰ সৈতে একেবাৰে একে। আৰু আমি বিশ্বাস কৰোঁ সেই মূল লেখাখিনি আছিল ঈশ্বৰ নিশ্বাসিত বাক্য। দ্বিতীয় শতিকাত আইৰেনিয়াছ নামৰ মণ্ডলীৰ নেতা এজনে লিখিছিল, বাইবেল শাস্ত্ৰ সঁচাকৈয়ে সম্পূৰ্ণ শুদ্ধ। সেই সকলো বাক্য ঈশ্বৰে কোৱা, তেওঁৰ পবিত্ৰ আত্মাৰ যোগেদি। পঞ্চম শতিকাত আগষ্টিন নামৰ সাধু এজনে এই বুলি মন্তব্য কৰিছিল, গতিকে আহক আমি পবিত্ৰ শাস্ত্ৰৰ কৰ্তৃত্বৰ ওচৰত নিজকে নত কৰোঁ হওক। সেই শাস্ত্ৰই কেতিয়াও ভুল নকৰে আৰু আমাক নঠগায়। স্পাৰ্জন নামৰ বিখ্যাত শিক্ষক এজনে মন্তব্য কৰিছিল, বাইবেলৰ কথাবোৰ যে ঈশ্বৰ নিশ্বাসিত তাত মোৰ কেতিয়াও সন্দেহ নহয়, কাৰণ বাস্তৱ জীৱনত মই সদায় দেখি আহিছোঁ যে ঈশ্বৰে ব্যৱহাৰ কৰা এই শব্দবোৰ মানুহৰ আত্মাৰ বাবে অতিশয় আশীৰ্বাদযুক্ত। এই বাইবেলৰ যোগেদি ঈশ্বৰে আমাৰ অন্তৰত আৰু আমাৰ জীৱনত কথা কয়। এতিয়া
আমি ইলুমিনেশ্যন অৰ্থাৎ আত্মাৰ উদ্দীপ্তিৰ কথাটো আলোচনা কৰিব খুজিছোঁ। যিহেতু বাইবেলখন ঈশ্বৰৰ পৰা অহা পুস্তক, কিন্তু মানুহৰ যোগেদি লিখা পুস্তক, আৰু লেখকসকলে নিজৰ ভাৱ চিন্তা ব্যৱহাৰ কৰি লিখিলেও ঈশ্বৰৰ বাক্যই লিপিবদ্ধ কৰিছিল। গতিকে একমাত্ৰ ঈশ্বৰৰ আত্মাইহে আমাক বাইবেলৰ কথাবোৰ শিকাই বুজাই দিব পাৰে। বাইবেলখন পঢ়ি আমি বাইবেলত কি আছে, কোনে কাক কি কৈছিল, কি ঘটিছিল ইত্যাদি কথাবোৰ নিজেই বুজি পাব পাৰোঁ। কিন্তু তাৰ মাজত থকা আত্মিক সত্যসমূহ বুজি পাবলৈ হ'লে ঈশ্বৰৰ আত্মাই আমাৰ মন আৰু হৃদয় মুকলি কৰিব লাগিব। কৰিন্থত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ পাচনি পৌলে এনেদৰে লিখিছিল। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 7 পৰা 9 নম্বৰ পদত আমি এইদৰে পাওঁ। কিন্তু যি জ্ঞান ঈশ্বৰে যুগবোৰৰ পূৰ্বেই আমাৰ গৌৰৱৰ অৰ্থে নিৰূপণ কৰিলে, আমি নিগূঢ় তত্ত্বৰ বাক্য কৈ ঈশ্বৰৰ সেই গুপ্ত জ্ঞানৰ কথা কওঁ। সেই জ্ঞানৰ কথা এই যুগৰ শাসনকৰ্তাসকলৰ কোনেও নাজানিলে, কিয়নো জনা হ'লে তেওঁবিলাকে প্ৰতাপৰ প্ৰভুক ক্ৰুচত নিদিলেহেঁতেন। কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, চকুৱে যি নেদেখিলে, কাণে যি নুশুনিলে, আৰু মানুহৰ হৃদয়তো যি নুসুমাল, ঈশ্বৰে তেওঁক প্ৰেম কৰোঁতাবিলাকৰ নিমিত্তে যি সকলো যুগুত কৰিলে। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 7 পৰা 9 নম্বৰ পদলৈকে পাঠ কৰি দিলোঁ। আমি যিখিনি কথা জানো বা বুজো, প্ৰায়খিনি আমাৰ চকুৰ দুৱাৰ, কাণৰ দুৱাৰ নাইবা আমাৰ নিজৰ চিন্তা শক্তিৰ যোগেদিয়েই জানো। কিন্তু পাচনি পৌলে ইয়াত কৈছে যে কিছুমান বিষয় আছে যিবোৰ কাণে শুনা নাই, চকুৱেও দেখা নাই, কিছুমান বস্তু আমাৰ মনে কেতিয়াও ঢুকি পাব নোৱাৰে। তেনেহ'লে তেনেকুৱা ধৰণৰ বিষয়বোৰনো আমি কেনেকৈ জানিব বা বুজিব পাৰোঁ? 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো পঢ়ি দিম। কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলোকে এনেকি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। 9 নম্বৰ পদটো প্ৰায়েই মানুহৰ মৃত্যুৰ সময়ত উল্লেখ কৰা হয়। পালক বা শিক্ষকজনে এই বুলি বুজায় যে যিজন লোকৰ মৃত্যু হ'ল, তেওঁ এই পৃথিৱীত বৰ বেছি একো জানিব পৰা নাছিল, কিন্তু এতিয়া মৃত্যুৰ পাছত তেওঁ আগতে নজনা কথাবোৰ জানিব পাৰিব। এই কথাটো অৱশ্যে সঁচা বুলিয়েই আমি ক'ব লাগিব, কাৰণ স্বৰ্গত আমি বহুতো নতুন কথা শিকিম। কিন্তু এই পদটোত আচলতে এই কথা বুজোৱা হোৱা নাই। আমাৰ মৃত্যুৰ দিন নহা পৰ্যন্ত এই জীৱনত বহুতো বিষয় আছে যিবোৰ আমি স্বাভাৱিক ধৰণে বুজি পাব নোৱাৰোঁ। পবিত্ৰ আত্মাই আমাক শিক্ষক হিচাপে শিকাই দিব লাগিব। প্ৰভু যীশুৱে শিষ্যসকলক এই বুলি সুধিছিল, মানুহে মোক কোন বুলি কয়? তেতিয়া শিষ্যসকলে কৈছিল যে কোনোবাই কিবা কয়, আন কোনোবাই বেলেগ কিবা কয়। আনকি আজিও আমি যীশুখ্ৰীষ্টৰ বিষয়ে বিভিন্নজনে বিভিন্ন মন্তব্য দিয়া দেখিবলৈ পাওঁ। তাৰ পাছত তেওঁ শিষ্যসকলক সুধিলে। পাঠ কৰি দিম মথিয়ে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 15 পৰা 17 নম্বৰ পদ। চাবচোন। তেওঁ তেওঁলোকক সুধিলে, কিন্তু তোমালোকেনো মোক কোন বোলা? তাতে চিমোন পিতৰে উত্তৰ দি ক'লে, আপুনি সেই অভিষিক্ত জনা, জীৱনময় ঈশ্বৰৰ পুত্ৰ। তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে, হে জোনাৰ পুতেক চিমোন, তুমি ধন্য, কিয়নো তেজ আৰু মাংসই ইয়াক তোমাৰ আগত প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে। মথি 16 নম্বৰ অধ্যায়ৰ 15 পৰা 17 নম্বৰ পদ। অৰ্থাৎ ঈশ্বৰেই চিমোন পিতৰৰ আগত সেই সত্যটো প্ৰকাশ কৰিছিল। আৰু আজিও একমাত্ৰ ঈশ্বৰেই ঈশ্বৰৰ বাক্য, বাইবেল শাস্ত্ৰ আমালৈ মুকলি কৰি দিব পাৰে, যাতে আমি বুজি পাব পাৰোঁ। প্ৰভু যীশু মৃত্যুৰ পৰা পুনৰুত্থিত হোৱা দিনাখন তেওঁ ইম্মাউলৈ যোৱা বাটেৰে আগবাঢ়ি গৈছিল আৰু যাওঁতে দুজন মানুহক লগ পাইছিল। সেই মানুহ দুজনৰ কথা বতৰাত যোগ দি তেওঁ তেওঁলোকক সুধিছিল। আমি
এই গোটেই ঘটনাটো লোকে লিখা শুভবাৰ্তা ২৪ নম্বৰ অধ্যায়ত পাওঁ। পাঠ কৰি দিম লোকে লিখা শুভবাৰ্তাৰ ২৪ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা ২০ নম্বৰ পদলৈকে। যদিহে লগত বাইবেল আছে চাই যাবচোন। তেওঁ তেওঁলোকক সুধিলে, তোমালোকে ইজনে সিজনে কি কথা পাতি গৈছা? তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ'ল। তেতিয়া ক্লিঅপা নামেৰে তেওঁলোকৰ এজনে উত্তৰ দি তেওঁক ক'লে, যি যি কথা এইকেইদিনত ঘটিব লাগিছে সেইবোৰ কথা জেৰুচালেমত প্ৰবাস কৰি কেৱল তুমিহে নাজানা হ'বলা। তেওঁ তেওঁলোকক সুধিলে, কি কি কথা? তেওঁলোকে তেওঁক ক'লে, যি নাচৰতীয়া যীচু ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কৰ্মত আৰু বাক্যত শক্তিমান ভাৱবাদী আছিল, আৰু আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকৰ্তাসকলে কেনেকৈ তেওঁক প্ৰাণদণ্ডৰ অৰ্থে সোধাই দি ক্ৰুচত দিলে সেইবোৰ বিষয়ৰ কথা। যীশুৱে আচলতে এই বিষয় বা এই কথাবোৰৰ বিষয়ে আগতেই ভৱিষ্যতবাণী কৰি থৈছিল। আৰু মন কৰিবলগীয়া কথা এইয়ে যে লিখিত অৱস্থাত থকা ভাৱবাণীবিলাকেও শ শ বছৰ ধৰি এই বিষয়ে কৈ আহিছিল। তেওঁলোক দুজনে তাৰ পাছত জনাইছিল আচলতে যীশুৰ পৰা তেওঁলোকে কি আশা কৰিছিল সেই কথা। তেওঁলোকে কি কৈছিল চাওক। লোকে লিখা শুভবাৰ্তাৰ সেই ২৪ নম্বৰ অধ্যায়ৰ পৰাই পাঠ কৰিম ২১ নম্বৰ পদটো। কিন্তু যিজনাই ইছৰাইল লোকক মুক্ত কৰিব তেওঁৱেই সেইজনা বুলি আমি আশা কৰিছিলোঁ। ইয়াক এৰিও এই সকলো কথা ঘটিবৰ আজি ৩ দিন হৈছে। তাৰ পাছত তেওঁলোকে কি কি জানিবলৈ পাইছিল আৰু মহিলাসকলে আহি কি কি কৈছিল সেই বিষয়ে জনাইছিল। আমি তাৰ পাছৰ ২১ নম্বৰ পদৰ পাছৰ পৰা একেবাৰে ২৪ নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। তাত বাজে আমাৰ লগৰ কেইবাগৰাকীও তিৰোতাই আমাক বিস্ময় লগালে। তেওঁলোকে ৰাতিপুৱাই মৈদামলৈ গৈ তাত তেওঁৰ দেহ নাপাই উলটি আহি ক'লে, আমি দূতবিলাকক দেখা পালোঁ। তেওঁলোকে তেওঁ জীৱিত হ'ল বুলি ক'লে। পাছে আমাৰ লগৰ কেইজনমান মানুহে মৈদামলৈ গৈ তিৰোতাবিলাকে কোৱাৰ দৰেই দেখিলে, কিন্তু তেওঁক দেখা নাপালে। তেওঁলোকৰ আশা ক্ৰমাৎ নোহোৱা হৈ আহিছিল। তেওঁলোকৰ অন্তৰত অন্ধকাৰ প্ৰৱেশ কৰিছিল। তেওঁলোকে আশা কৰি আছিল যে সেই যীশুখ্ৰীষ্টই তেওঁলোকক ৰাজনৈতিকভাৱে উদ্ধাৰ কৰিব। তেওঁলোকক সেই ৰোমিয়া শাসকসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব। তেওঁলোকৰ ৰজাস্বৰূপ হ'ব। কিন্তু সেই যীশুখ্ৰীষ্টক ক্ৰুচত দি বধ কৰা হ'ল। আৰু তেওঁৰ শৰীৰটো কবৰৰ পৰা নোহোৱা হ'ল। তেওঁলোকৰ আশা এনেদৰে নোহোৱা হৈ পৰিছিল। তেতিয়া প্ৰভু যীশুৱে কি কৈছিল চাওকচোন। সেই একেটা অধ্যায়ৰ পৰাই আমি পাঠ কৰি দিম লোকে লিখা শুভবাৰ্তা ২৪ নম্বৰ অধ্যায়ৰ ২৫ পৰা ২৭ নম্বৰ পদ। তেতিয়া তেওঁ তেওঁলোকক ক'লে, হে নিৰ্বোধ আৰু ভাৱবাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভুতুহা চিত্তৰ মানুহ, খ্ৰীষ্টে এইবোৰ দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নালাগিছিলনে? পাছে তেওঁ মুচিৰে পৰা সকলো ভাৱবাদীৰে পৰা আৰম্ভ কৰি গোটেই শাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে। দেখিলেনে প্ৰিয় শ্ৰোতা? সেইদিনা প্ৰভু যীশুখ্ৰীষ্টই পুৰণি নিয়মৰ পাত লুটিয়াই তেওঁৰ বিষয়ে কি কি লিখা আছিল সেইবোৰ কথা বুজাই দিয়াৰ সময়ত বাৰু আমি উপস্থিত থাকিবলৈ পালে ভাল নাপালোহেঁতেননে? আৰু তেওঁলোকে সন্ধিয়াৰ আহাৰ খোৱাৰ সময়ত যেতিয়া যীশুৱে অৱশেষত নিজকে প্ৰকাশ কৰিলে, তেতিয়া সেই শিষ্য দুজনে এনেদৰে মন্তব্য কৰিছিল। সেই লোকে লিখা শুভবাৰ্তা ২৪ নম্বৰ অধ্যায়ৰ ৩২ নম্বৰ পদত আমি এনেদৰে পাওঁ।
পাছে তেওঁলোকে পৰস্পৰে কোৱাকুই কৰি ক'লে, বাটত আহোঁতে তেওঁ যেতিয়া আমাৰে সৈতে কথোপকথন কৰিলে আৰু শাস্ত্ৰৰ অৰ্থ বুজাই দিলে, তেতিয়া আমাৰ অন্তৰত হৃদয় প্ৰজ্বলিত নহৈছিলনে? প্ৰিয় শ্ৰোতা, আমি যিখন পুস্তক বাইবেল শাস্ত্ৰ অধ্যয়ন কৰি আছোঁ, এই গ্ৰন্থ আন যিকোনো গ্ৰন্থতকৈ বেলেগ। বাইবেলখন ঈশ্বৰ নিশ্বাসিত। ই এখন বন্ধ কিতাপ, যদিহে কিতাপখন ঈশ্বৰৰ আত্মাই মুকলি কৰি আপোনাৰ অন্তৰ খুলি দি কিতাপখন আপোনাৰ বাবে বাস্তৱ কৰি নুতুলে। তাৰ পাছত পুনৰুত্থিত যীশু যেতিয়া জেৰুচালেমলৈ উভতি আহিছিল, তেওঁ শিষ্যসকলক এই বুলি শিকাইছিল আৰু তেওঁবিলাকক ক'লে, মোচীৰ বিধানত, ভাৱবাদীসকলৰ পুস্তকত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ'ব লাগে বুলি তোমালোকৰ লগত থাকোঁতেই যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই। লুক 24 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদ। আমি এই কথা মন কৰা উচিত যে যীশুৱে বিশ্বাস কৰিছিল যে বাইবেলৰ প্ৰথম 5খন পুস্তক মোচীৰ যোগেদিয়েই লিখা হৈছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাৱবাদীসকলে তেওঁৰ বিষয়ে আগতেই জনাইছিল আৰু গীতমালাৰ গীতসমূহে তেওঁলৈ আঙুলিয়াইছিল। ইয়াতে আমি অতি গুৰুত্বপূৰ্ণ পদ এটা পাওঁ, 45 নম্বৰ পদটো। তেতিয়া শাস্ত্ৰ বুজিবলৈ তেওঁবিলাকৰ মন মুকলি কৰি দিলে। হয় প্ৰিয় শ্ৰোতা, যদিহে তেওঁ আপোনাৰ চিন্তা বুদ্ধি মুকলি কৰি নিদিয়ে, তেন্তে আপুনি বুজি পাব নোৱাৰে। গতিকে আপোনাৰ বা মোৰ বুদ্ধিমত্তা যিমানেই প্ৰখৰ নহওক কিয়, আমি যিমানেই উচ্চ শিক্ষিত নহওঁ কিয়, বাইবেল শাস্ত্ৰ পঢ়িবলৈ লওঁতে আমি অতি নম্ৰভাৱে আগবঢ়া উচিত। আপুনি বাৰু বাইবেল বুজিবলৈ ঈশ্বৰৰ পৰা সহায় বিচাৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বাইবেল ঈশ্বৰৰ নিশ্বাসিত বাক্য। একমাত্ৰ ঈশ্বৰৰ আত্মাইহে ইয়াক বুজিবলৈ আমাক সহায় কৰিব পাৰে। পাচনি পৌলে কৈছে, কিছুমান বিষয় আছে যাক আমাৰ সাধাৰণ মনে ঢুকি পাব নোৱাৰে। তেনেকুৱা ধৰণৰ বিষয়বোৰ আমি ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে জানিব পাৰিম। গতিকে প্ৰিয়সকল, আপুনি যদি পবিত্ৰ বাক্য বুজিবলৈ অসমৰ্থ হৈছে, তেন্তে ঈশ্বৰৰ সেই পবিত্ৰ আত্মা আমাক আজিও বুজাই দিবলৈ সামৰ্থ্যৱান। আশা কৰোঁ আপুনি সেই পবিত্ৰ আত্মাক আপোনাৰ হৃদয়ত স্থান দিছে। প্ৰিয় দৰ্শক, পুনৰ নতুন খণ্ডত বাইবেলৰ নিৰ্দেশাৱলীৰ ওপৰত আন এক পাঠ আলোচনা কৰিবলৈ আমি পুনৰ লগ পাম। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ যি পবিত্ৰ বাক্য সময়তে আমি অধ্যয়ন কৰিলোঁ, এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল দৰ্শকসকল আছে, তেওঁলোকে তোমাৰ বাক্যক বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ আৰু সকলো সময়তে যাতে তেওঁলোকে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি নিজৰ জীৱন যাতে পৰিচালনা কৰি চলিব পাৰে, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বিশ্বাসকাৰীৰ জীৱন সলনি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, স্পাৰজন আছিল এজন অপশ্যন এ সাধু, অপশ্যন বি শিক্ষক, অপশ্যন চি পণ্ডিত, অপশ্যন ডি মণ্ডলীৰ নেতা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় ও পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।